নমস্কাৰ মোৰ জিবি এডিস্পিয়াৰ চেনেলটোত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ পৰীক্ষা সম্পৰ্কত আমি আজি আলোচনা কৰিম। আৰু আপোনালোকে ইতিমধ্যে অৱগত যে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEdৰ যি এণ্ট্ৰেন্স হ'ব সেইটো আমাৰ 20 তাৰিখে হ'ব, 20 জুলাই তাৰিখে, অৰ্থাৎ ছানডে পৰহিলৈ। গতিকে এই এক্সামটোৰ সম্পৰ্কতনো আমি কি কথা জনাৰ দৰকাৰ আগতীয়াকৈ সেই সম্পৰ্কে আজি এতিয়া আলোচনা কৰিম। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সটো আমাৰ 20 জুলাই তাৰিখে হ'ব, ছানডে। আপোনাৰ টোটেল ইয়াত থাকিব 100টা কুৱেশ্যন আৰু আপোনাৰ প্ৰত্যেক কুৱেশ্যনতে আমাৰ 4 মাৰ্কছকৈ থাকে ইয়াত, আৰু টোটেল 4 মাৰ্কছ হয় সেইকাৰণে, আৰু কুৱেশ্যন 100 হয়, আৰু সময় দিয়ে আমাৰ 2 ঘণ্টা। আৰু ইয়াত নিগেটিভ মাৰ্কছ থাকে, আৰু ইয়াত পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ ডিডাক্ট হৈ যায়। আৰু গতিকে আমি এতিয়া কোনোবা এটা এক্সামৰ কাৰণে আমি প্ৰস্তুত হ'বৰ কাৰণে প্ৰথমতে প্ৰয়োজনীয় হয় চিলেবাছটো। গতিকে আমাৰ চিলেবাছটো সম্পৰ্কেও আলোচনা কৰিম, আৰু চিলেবাছত যিখিনি কমন আৰু খুব ৰিপিটেড টপিকছ আছে সেইখিনি সম্পৰ্কে আলোচনা কৰিম, আৰু আমি কেনেকৈ ছল্ভ কৰিম পেপাৰখন সেই সম্পৰ্কেও মই আজি আপোনালোকক অৱগত কৰিম। ইতিমধ্যে আপোনালোকে হয়তো পঢ়িয়ে আছে, যিহেতু আমাৰ এক্সামটো পালেইহে পৰহিলৈ, অহা দেওবাৰে। গতিকে আপোনালোকে ইতিমধ্যে চাইছে চাগে চিলেবাছ, আৰু পঢ়িও আছে, আৰু ভালকৈ পঢ়ি থাকক। তথাপিও মই এক্সাম দিয়াৰ আগত আপোনালোকক দুটামান কথা জনাব বিচাৰিছোঁ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইয়াত আপোনাৰ মেইন চিলেবাছখনত আমাৰ 4টা পৰ্চনত ভাগ কৰি দিছে ছেকশ্যনত। প্ৰথম ছেকশ্যনটো আহিব আমাৰ জেনেৰেল ইংলিছ, 30টা কুৱেশ্যন আহিব, আৰু পাৰ কুৱেশ্যন আমাৰ যিহেতু 4 মাৰ্কছ থাকে গতিকে 120 মাৰ্কছ হ'ব। ঠিক তেনেদৰে জেনেৰেল নলেজ আছে, 30টা কুৱেশ্যন আহিব, তাতো মাৰ্কছ 4কৈ 120 মাৰ্কছ হ'ব টোটেল। আৰু 3 নম্বৰটো হ'ল ৰিজনিং আৰু মেথছ বা নিউমেৰিকেল এবিলিটি, তাতো হ'ব আপোনাৰ 30টা কুৱেশ্যন আহিব, আৰু টোটেল 4 মাৰ্কছকৈ 120 মাৰ্কছ হ'ব। আৰু 4 নম্বৰটো হ'ল কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, অৰ্থাৎ আমাৰ এডুকেশ্যন ৰিলেটেড কুৱেশ্যন তাৰ 10টা আহিব, আৰু প্ৰত্যেক কুৱেশ্যনতে আমাৰ 4 মাৰ্কছকৈ 40 থাকিব। টোটেল এনেকৈ আমাৰ 100টা কুৱেশ্যন আৰু 400 মাৰ্কছ হ'ব। গতিকে আমি সামগ্ৰিকভাৱে সেই চিলেবাছখন আমি আলোচনা কৰিলোঁ। এতিয়া চাওক, আমাৰ জেনেৰেল ইংলিছত কিছুমান আমাৰ খুব কমন টপিকছ আছে, যিখিনি আমাৰ সঘনাই খুব আহিয়ে থাকে আৰু আহি থকা দেখোঁ। আৰু মোৰ এই অভিজ্ঞতাৰ ফালৰ পৰাই কিছুমান টপিক মই যিহেতু দেখি থাকোঁ এক্সামখিনিত, সেই টপিকছখিনিও মই আপোনালোকৰ আগত দি দিব খুজিছোঁ। ইয়াৰে মেইনলি প্ৰথম হ'ল চিননিমছ এণ্ড এণ্টনিমছ, 2 নম্বৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ইডিয়ম এণ্ড ফ্ৰেজেছ, স্পেলিং, ডিটেক্টিং মিছস্পেল্ড ৱৰ্ডছ, স্পট দ্য এৰৰ, কাৰেক্ট টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যনছ এণ্ড ডিটাৰমিনাৰ্ছ, ৰিডিং কম্প্ৰিহেনশ্যনটো আহিব এটা আমাৰ পেছেজ এটা। তাৰপিছত একদম মেইনলি ইম্পৰ্টেণ্ট পাৰ্টছ অফ স্পীচ খুব আহিয়ে থাকে, নাউন, প্ৰনাউন, ভাৰ্ব, এডজেক্টিভ, এডভাৰ্ব, এটচেট্ৰা। এণ্ড চেণ্টেন্স কাৰেকশ্যন আহে, আমাৰ চেণ্টেন্স ইম্প্ৰুভমেণ্ট আহে, ক্লজ আহে, আৰু চেণ্টেন্স এৰেঞ্জমেণ্ট আহে। দেন আমাৰ লাষ্টলি এটা খুব কমন ইংলিছৰ টপিক হ'ল গ্ৰুপ অফ এনিমেলছ, য়ং ওৱানছ, চাউণ্ড অফ এনিমেল এণ্ড হোমছ অফ এনিমেল। গতিকে মই ভাবোঁ ইংলিছৰ এই টপিককেইটাই যদি চাই যায় আপোনালোকে, আৰু যিখিনি যদি আপোনালোকে চোৱাও নাই সেইখিনি চাই যদি যায়, মই ভাবিছোঁ ইংলিছৰ ইয়াৰ ভিতৰতে কমন আহিব, এই টপিকছকেইটাৰ ভিতৰতে। দ্বিতীয়তে আমাৰ জেনেৰেল নলেজৰ ক্ষেত্ৰত আমাৰ মেইনলি হ'ল আমাৰ হিষ্ট্ৰীত আমাৰ ইণ্ডিয়া আৰু আছাম দুইটা হিষ্ট্ৰীয়ে চাব লাগিব। জিঅ'গ্ৰাফী, ৱৰ্ল্ড জিঅ'গ্ৰাফীও অলপ কিছুমান কুৱেশ্যন আহে আমাৰ ইণ্ডিয়া আৰু আমাৰ আছাম ৰিলেটেডো কিছুমান এৰিয়া ৰিলেটেড বস্তু চাই যাব লাগিব। তাৰপিছত দেন আহিলে আমাৰ ইণ্ডিয়ান পলিটিত বিশেষকৈ আমাৰ আৰ্টিকল, এমেণ্ডমেণ্ট আৰু কোনটো পাৰ্টত কি আছে সেই পাৰ্টটো চাই যাব। দেন আপোনাৰ জেনেৰেল ছায়েন্সতো খুব আমাৰ বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি ৰিলেটেড কুৱেশ্যনবিলাকে দেখা যায়। আৰু তাৰপিছত আহিলে কাৰেণ্ট এফেয়াৰ্ছত মেইনলি আমাৰ বিশেষকৈ এৱাৰ্ডছ আহে, কাক কি বঁটা প্ৰদান কৰা হৈছে, স্কিমছ আমাৰ অসমৰ হওক বা ভাৰতৰ কি মেইন স্কিমছ আছে সেইখিনিৰ ওপৰতো অলপ চাব ভালকৈ। আৰু ফুল ফৰ্মছ আহে, কিছুমান ফুল ফৰ্মছ, তাৰপিছত হুইজ হু আৰু কাক কি বুলি জনা যায়। দেন ইম্পৰ্টেঞ্চ ডে'ৰ ওপৰত আহে, ফেমাছ বুক, আৰু NEP ওপৰতো চাবই, 100% আহিবই। NEP কুৱেশ্যন বহুত কুৱেশ্যন অহা দেখা যায়, আৰু বিগত বছৰতো আমি দেখিছোঁ বহুত কুৱেশ্যন অহা। তাৰপিছত আহে আপোনাৰ নেশ্যনেল পাৰ্কছ, ৰিচেণ্টলি বস্তুবিলাক চাই যাব, কোনখন নতুন নেশ্যনেল পাৰ্ক আমাৰ
ৰিচেণ্টলি হৈ গৈছিলে 8 নম্বৰখন, সেইখনো চাই যাব। স্পৰ্টছ ৰিলেটেড চাব, অসমৰ হওক বা ভাৰতৰ আমাৰ। তাৰপিছত অপাৰেশ্যন সিন্দুৰৰ বিষয়টো যিহেতু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সত আহি গৈছে, গতিকে ইয়াতো কিছু ক্ষেত্ৰত আহি যাব পাৰে, সেইটোও চাই যাব। আৰু লাষ্ট 1 years যিখিনি কাৰেণ্ট ইভেণ্টছ সেইখিনি চাই যাব। আৰু থাৰ্ডলি হ'ল আমাৰ ৰিজনিং এণ্ড মেথছ। ৰিজনিং এণ্ড মেথছত খুব সঘনাই কিছুমান টপিক আহি থাকে, যিখিনি টপিক চালে সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন ইজিলি ছল্ভ কৰিব পৰা যায়। এতিয়া ৰিজনিঙৰ ক্ষেত্ৰত আমি যদি চাওঁ, প্ৰথমতে ষ্ট্ৰেছ কমপ্লিশ্যনৰ আহে, কোডিং এণ্ড ডিকোডিঙৰ আহে, ব্লাড ৰিলেশ্যন, কেলেণ্ডাৰ, ডাইৰেকশ্যন, ছিটিং এৰেঞ্জমেণ্ট, ডিক্সনেৰী, ক্লক এণ্ড ৱেটাৰ এণ্ড মিৰৰ মেজৰ আহে কেতিয়াবা। অড ওৱান আউট কোনটো অমিল সেইটো উলিয়াবলৈ আহে কেতিয়াবা। তাৰপিছত ভেন ডায়েগ্ৰাম আহে, আৰু কাউণ্টিং ফিগাৰ্ছ আহে, চিল'গিজিম আহে, আৰু এনালজি। এইকেইটা চালে একদম ছাফিচিয়েণ্ট, আৰু এইকেইটাই টপিকৰ পৰাই মেইনলি আহি থাকে কুৱেশ্যনবিলাক। দেন আমি যদি নিউমেৰিকেল এবিলিটি বা মেথছৰ যদি চাওঁ আমি মেথছৰ ক্ষেত্ৰত মেইনলি পাৰ্চেণ্টেজ আহে, প্ৰফিট এণ্ড লছ, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, এভাৰেজেছ, এজ প্ৰব্লেমৰ খুব আহে, চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ CI এণ্ড SI। তাৰপিছত টাইম এণ্ড ৱৰ্কৰটো আহেই, DST অৰ্থাৎ ডিষ্টেঞ্চ, স্পীড এণ্ড টাইম, LCM এণ্ড HCF আহে। দেন স্কুৱেৰ এণ্ড কিউবৰ ক্ষেত্ৰতো আহে, কেতিয়াবা চিম্প্লিফিকেশ্যন আহে, জিঅ'মেট্ৰি আহে, ট্ৰিগন'মেট্ৰি, ডিভিজিবিলিটি এণ্ড ডাটা ইণ্টাৰপ্ৰিটেশ্যন। এইকেইটা চালে মই ভাবোঁ ছাফিচিয়েণ্ট মেথছৰ ক্ষেত্ৰতো। ঠিক তেনেদৰে আমি 4 নম্বৰ পাৰ্টটোলৈ আহিছোঁ এতিয়া। 4 নম্বৰ পাৰ্টটোত চাম কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন। ইয়াত মেইনলি আমাৰ 10টা কুৱেশ্যন আহিব, 4 মাৰ্কছকৈ 40 হ'ব। ইয়াত মেইনলি যদি আমি চাওঁ, তেতিয়া আমি একদম ভালকৈ চাব লাগিব NEP 2020। NEP 2020 ৰিলেটেড একদম ভালকৈ চাই যাব লাগিব, কিহৰ ওপৰত ফ'কাছ কৰিছে, কোনটো আমি লাৰ্ণিঙৰ ক্ষেত্ৰত ফ'কাছ কৰিছে, কোনটো এপ্ৰ'চ ফ'কাছ কৰিছে, তাৰ আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা NEP 2020। গতিকে আমাৰ NEP 2020 লগতে 1986 চনত যিখন হৈছিলে, 1968 চনত যিখন ফাৰ্ষ্ট হৈছিলে NEP, গোটেই তিনিখন চাই গ'লে ভাল হ'ব। আৰু ছেকেণ্ডলি তাৰ মষ্ট ইম্পৰ্টেণ্ট হ'ল RT এক্টৰ ভিতৰত খুব আহি থাকে, RT এক্ট, ৰাইট টু এডুকেশ্যন এক্ট 2009। এণ্ড দেন আমাৰ এডুকেশ্যন ৰিলেটেড আৰ্টিকলছবোৰ খুব আহে, 21, 45, 46, গতিকে এনেকুৱা ধৰণৰ 28, 30 এইবিলাক খুব আহি থকা দেখা যায়। থাৰ্ডলি হ'ল আমাৰ সৰ্বশিক্ষা অভিযান, এইটোৰ ওপৰতো চাই যাব। তাৰপিছত হ'ল আমাৰ ছেকেণ্ডেৰী এডুকেশ্যন, RMS অৰ্থাৎ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, এণ্ড ৰুচা অৰ্থাৎ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। তাৰপিছত চাব আমাৰ বেদিক, বুদ্ধিষ্ট এণ্ড ইছলামিক এডুকেশ্যন ছিষ্টেম। আমাৰ সেইটো সময়ত কেনেকুৱা ধৰণৰ আছিলে, গুৰু বা আমাৰ শিষ্যজনক কি বুলি কোৱা আছিলে বেদিক পিৰিয়ডত, বুদ্ধিষ্ট পিৰিয়ডত, ইছলামিক পিৰিয়ডত, বা আমাৰ মহিলাসকলৰ এডুকেশ্যন ছিষ্টেম কেনেকুৱা আছিলে, সেনেকুৱা ধৰণৰ কথাখিনি চাই যাব। দেন আমাৰ NCT, নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন, সেইটো বিষয়ে চাই যাব, কেতিয়া হৈছিলে, ফুল ফৰ্ম কি। NCERT বিষয়ে চাই যাব, নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। এণ্ড তাৰপিছতো হ'ল ECC অৰ্থাৎ আৰ্লি চাইল্ডহুড কাৰেণ্ট এডুকেশ্যন। এণ্ড মষ্ট লাষ্টলি আমাৰ কমন খুব ইনক্লুচিভ এডুকেশ্যনৰ বিষয়ে থাকে। গতিকে মই ভাবোঁ আমাৰ জেনেৰেল ইংলিছ হওক, আমাৰ জেনেৰেল নলেজ হওক, দেন আমাৰ মেথছ এণ্ড ৰিজনিং হওক, আৰু আমাৰ এডুকেশ্যন ৰিলেটেড যিখিনি কুৱেশ্যন খুব কমন সঘনাই থাকে, মই এই ভিডিঅ'টোতে সেইকাৰণে খুব কমন টপিকছখিনি দি থৈছোঁ। আপোনালোকে যদি বৰ্তমানলৈকে কিছুমান টপিক এতিয়ালৈকে চোৱা নাই, মই ভাবোঁ এতিয়াও 2 দিন আছে, কিছু সময়লৈ অকণমান হ'লেও চাই যাব মেইন টপিককেইটা, আৰু ভালকৈ পঢ়ি থাকক। আৰু এক্সামটো আমাৰ যিহেতু নিগেটিভ মাৰ্কছ আছে, গতিকে আমি প্ৰথমতে পঢ়াখিনিয়ে কৰি ল'ব, নোৱাৰাখিনি একেবাৰে মোৰ মতেতো নকৰিব, যিহেতু নিগেটিভ মাৰ্কছ আছে। গতিকে প্ৰথমতে সদায় 20 তাৰিখে যিটো এক্সাম আছে আমাৰ, 20 তাৰিখে সদায় যিকেইটা কুৱেশ্যন পাৰিব, মেথছ হওক, ৰিজনিং হওক, GK হওক, ইংলিছ হওক, এডুকেশ্যন ৰিলেটেড আমাৰ সেইখিনি চব পঢ়া কুৱেশ্যনখিনিয়ে প্ৰথমতে কৰি ল'ব, পাজলখিনি শেষত কৰিব, আৰু নোৱাৰাখিনি একেবাৰে নকৰিব। গতিকে মই ভাবোঁ এনেকৈ যদি আপুনি ফ'ল' কৰে, মই ভাবোঁ ভুল কম হ'ব, আৰু আপুনি ছিটটো পাবলৈ হয়তো সক্ষম হ'ব পাৰে। গতিকে BEd ৰিলেটেড যিকোনো কথা জানিবৰ কাৰণে মোক আপোনালোকে কমেণ্ট কৰিব তলত, ইয়াকে মই জনালোঁ। গতিকে এক্সামটো আপোনালোকে 20 তাৰিখে ভালকৈ দিব, আৰু যিখিনি টপিকছ ৰৈ গৈছে এতিয়ালৈকে চাবলৈ, সেইখিনি মই ভাবোঁ অকণমান চাই ল'ব ওপৰে। NEPটো একদম চাবই, 100% আহিব NEP ৰিলেটেড কুৱেশ্যন। আৰু NEPত যিখিনি আমাৰ লাষ্টৰ ফালে যি ফুল ফৰ্মছ আছে, সেইখিনি আপোনালোকে ভালকৈ চাব, তাৰ পৰা আমাৰ ফুল ফৰ্মছখিনি আহে, যেনেকৈ ABC হওক, আমাৰ ABC ৰিলেটেড আকৌ ষ্ট্ৰাকচাৰ কথা, আকৌ কোন ফাউণ্ডাৰ আছিলে আমাৰ কমিটিখনৰ,
প্ৰেছিডেণ্ট কোন আছিলে, গতিকে এনেকুৱা ধৰণৰ কথাই খুব আহি থাকে। বা আমাৰ ভকেশ্যনেল এডুকেশ্যনটো কোন ক্লাছৰ পৰা ষ্টাৰ্ট কৰিছে, কিমান GDP আমাৰ তাত পাৰ্চেণ্টেজ তাত প্ৰদান কৰিছে, গতিকে সেইখিনি আমাৰ গতিকে ভালকৈ চাই যাব। মই ভাবোঁ তেতিয়া আপোনালোকে ভালদৰে পৰীক্ষাটো কমপ্লিট কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, গতিকে যদি ইনফৰ্মেটিভ বুলি ভাবে মোক লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু অনাগত দিনত বিট সম্পৰ্কীয় যিকোনো তথ্য জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব থ'ব আৰু আপোনালোকে মৰম দি যাব এনেকৈ। ধন্যবাদ।